যোৱাকালি আজি বিশেষকে আমি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকে উজনি অসমৰ কেইখনমান জিলাত আমি দেখিছো যে সংখ্যালঘু নিৰোহী ভাৰতীয় স্বাভিমানী ভাৰতীয় নাগৰিকৰ ওপৰত যি ধৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈ আছে, যি ধৰণে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হৈছে, যি ধৰণে মিয়া শব্দৰ অপব্যাখ্যা কৰি ভাৰতীয় স্বাভিমানী অসমীয়া নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছো আৰু গৰিহণা দিছো। আমি স্পষ্টভাৱে সেইসকলক জনাব বিচাৰিছো, অসমত জন্মগ্ৰহণ কৰা 1971 চনৰ 25 মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে। ইয়াত কোনেও বাধা দিব নোৱাৰে। আমি সকলো ঠাইতে ঘূৰিব পাৰো, সকলো ঠাইতে চলিব পাৰো। ইয়াত কোনেও আক্ৰমণ কৰি কোনেও তুচ্ছ তাচ্ছিল্য কৰি ইয়াত বাধা দিব নোৱাৰিব, এইটো স্পষ্ট। কিন্তু একাংশই এতিয়া এনেকুৱা হৈছে যে উজনি অসমত, বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই, হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে, ব্যৱসায় সংক্ৰান্তত গৈছে, সেইসকল মানুহক মিয়া যিটো শব্দ, সেইটো সন্মানীয় শব্দ, সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰোহী মানুহৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে আৰু অসমৰ বিশেষকৈ সকলো নহয়, একাংশ বৌদ্ধিক মহল, একাংশ সংবাদ মাধ্যমে যি ধৰণে সংবাদসমূহ প্ৰচাৰ কৰি আছে আৰু যি ধৰণে এই মানুহখিনিৰ অত্যাচাৰত একাংশই অট্টহাসি মাৰি আছে, এইটো কিন্তু অসমৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে, আমি মানৱ সমাজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়। এই সময়ত নিৰোহী মানুহৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, এফালে উচ্ছেদটো চৰকাৰে কৰি আছে দানৱীয় ৰূপত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দানৱীয় ৰূপত অসমৰ সংখ্যালঘু সমাজক আমি আৰু তুমি এই শব্দবোৰেৰে ভাগ কৰিছে। আজি অসম বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কেইবাখনো মছজিদ শ্বহীদ কৰি দিয়া হ'ল, কেইবাটাও ঈদগাহ শ্বহীদ কৰি দিয়া হ'ল, হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি ল'লে, হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে। তেনে এটা অৰাজক বিভীষিকাময় অমানৱীয় পৰিস্থিতি সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে। আৰু এই কাৰ্যটোক আমি সদৌ সংখ্যালঘু ছাত্ৰীয়ে প্ৰথমৰ পৰা বিৰোধ কৰি আহিছো। অসমৰ বিভিন্ন মানুহে ভাবে জামছে বেদখলকাৰী পক্ষত উচ্ছেদত তেওঁলোকে বিৰোধিতা কৰে। আমি স্পষ্ট হৈ কৈছো, প্ৰকৃত ভাৰতীয় ভূমিহীন নাগৰিকে ভূমি পাব লাগিব। ইয়াত ভুল বুজাবুজি সৃষ্টি কৰি লাভ নাই, আমচুক ভুল বুজি লাভ নাই। আমি কৈছো প্ৰকৃত গৃহহীন ভূমিহীন গৰাখহনীয়া পীড়িত লোক তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ চৰকাৰে কৰিবই লাগিব, এইটো নিয়ম। কাৰণ এখন যেতিয়া জিলা এখনত গৰাখহনীয়া হয়, সেইখিনি মানুহক সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰ। আমি কোৱা নাই যে কোনো ভূমি থকা মানুহক, কোনো অট্টালিকা থকা মানুহক তেওঁলোকে ভূমি প্ৰদান কৰিব। আমি কৈছো যিসকল দুখীয়া দৰিদ্ৰ নাখাই আছে, কোনোমতে নিজৰ জীৱনটো গৰাখহনীয়া কবলৰ পৰা ৰক্ষা কৰি তেওঁলোকে চৰকাৰী মাটিত বসবাস কৰিছে, তেওঁলোকক জীয়াই থকাৰ অধিকাৰ দিব লাগিব। এইখিনি মৌলিক অধিকাৰ, কিন্তু সাংবিধানিক অধিকাৰ। অন্য বস্তু আৰু বাসস্থান চৰকাৰে দিব লাগিব। কিন্তু চৰকাৰে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি আৰু মুখ্যমন্ত্ৰীয়ে যি ধৰণে নিম্ন খাপৰ বক্তব্য, অসাংবিধানিক এজন মুখ্যমন্ত্ৰীৰ চকীত বহি অসাংবিধানিক বক্তব্য যিবিলাক দি আছে, যি ধৰণে কথাবিলাক কৈ এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে, এইটো কেতিয়াও কোনো মুখ্যমন্ত্ৰী, কোনো ৰাজনৈতিক নেতাই ভাৰতবৰ্ষৰ ইতিহাসত কোনো ৰাজ্যতে কৰা নাই।